মৰমৰ দশমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল চেপ্টাৰ 1 পৰা তোমালোকৰ ইম্পৰ্টেণ্ট কোৱেশ্চন ইতিমধ্যে মই দুটা দি দিছো আৰু দুটা মই খুজি পাইছো এই দুটা ইম্পৰ্টেণ্ট কোৱেশ্চন তোমালোকৰ আগত মই ডিসকাস কৰি আছো তোমালোকে ফলো আপ কৰিবা এইবিলাক যদি ফলো আপ কৰি থাকা তোমালোকে শিওৰ এণ্ড সাৰ্টেইন কমন পাবাই সেইকাৰণে মই তোমালোকক কব বিচাৰিছো যে তোমালোকে এইবিলাক প্ৰেক্টিস কৰিবা কমন আমি স্টাৰ্ট কৰিছো কোৱেশ্চন নম্বৰ 13 দি আছে তোমালোকৰ দেখুৱা যে 5 minus root 3 এটা অপৰিমেয় সংখ্যা আগতে তেনেকা এটা কোৱেশ্চন আছিল গতিকে এনে ধৰণৰ কোৱেশ্চন আহে ফাৰ্ষ্টতে তোমালোকে কৰিবা কি যে ধৰা হল 5 minus root 3 এটা পৰিমেয় সংখ্যা এতিয়া therefore তোমালোকে লিখিবা 5 minus root 3 equal to a by b এই আগত ধৰ লিখিবা এটা নাম্বার 1 ইকুয়েশন দিলা তোমালোকে আগতে যত সবা b not equal to 0 লিখিবই লাগিব a, b সহমৌলিক লিখিলা নহয় এতিয়া তোমালোকে লিখিবা কি 1 implies এতিয়া এইটক তোমালোকে ইফালে লৈ যোৱা আৰু এইটক তোমালোকে ইফালে আনা তেনে কি হ'ব 5 minus a by b which is equal to কি হ'ব root 3 আচ্ছা এতিয়া কথা হল কি তোমালোকৰ যুক্তিত আহিবা তোমালোকে কেনেকা যুক্তিত আহিবা যে আমাৰ 5 এটা পৰিমেয় সংখ্যা আৰু a by b এটা পৰিমেয় সংখ্যা দুটা পৰিমেয় সংখ্যা মাইনাস কৰিলে কি হ'ব এটা পৰিমেয় সংখ্যা তাৰ তোমালোকে এনেকৈ লিখিব পাৰা which is equal to okay q যত q এটা পৰিমেয় সংখ্যা q is equal to root 3 আচ্ছা q হল আমাৰ পৰিমেয় সংখ্যা এই পৰিমেয় সংখ্যাৰ মান √3 কেতিয়াও হ'ব নোৱাৰে কিয় হ'ব নোৱাৰে কাৰণ √3 এটা অপৰিমেয় তোমালোকে লিখিবা ই অবাস্তৱ কাৰণটো কি লিখিবা √3 এটা অপৰিমেয় সংখ্যা এইবা লিখিবা তোমালোকে অৰ্থাৎ আমি যেটো ধৰিছো তাৰমানে অ্যাজাম্পশন লৈছো সেই অ্যাজাম্পশনটো আমাৰ ৰং অৰ্থাৎ 5 minus √3 এটা পৰিমেয় সংখ্যা হ'ব নোৱাৰে তাৰপিছত লিখিবা কি এতেকে ই অপৰিমেয় এনেকৈ লিখিবা কিন্তু দেই লিখা মিলা যদি তোমালোকে খেলিমেলি কৰা তেনে নাম্বাৰ কাট খাব সেই কাৰণে তোমালোকে লিখা বিলা যত্ন সহকাৰে লিখিবা কমন এটো গল আৰু এটা আছে তোমালোকে ক্লাস 9 ত পঢ়ি আহিছা তথাপি মই বুজাই দিবলৈ চেষ্টা কৰিছো কি কৈছে তোমালোকক ইয়াক প্ৰমাণ কৰা যে √2 এটা অপৰিমেয় সংখ্যা সেই আগদৰে √7 যিদৰে আমি অপৰিমেয় বুলি প্ৰমাণ কৰিছিলো ঠিক একেদৰে √2 কো আমি কৰিম তোমালোকে নাভাবিবা যে মই এইটো ক্লাস 9 ত আমি পঢ়ি আহিছো ক্লাস 10 ত ই নাহে তেনেকা ভুল নকৰিবা তোমালোকে প্ৰেক্টিস কৰি থাকিবা সলিউশন আমি কেনেকৈ লিখিম সলিউশন দিয়াৰ পিছত তোমালোকে সিধা লিখিবা ধৰা হল √2 এটা পৰিমেয় সংখ্যা এতেকে √2 equal to a by b লিখিলা নহয় এটা নাম্বাৰ 1 দিয়া আগৰ দৰে যত b is not equal to 0 a, b দুটা সহমৌলিক সংখ্যা লিখিলা নহয় এবাৰ তোমালোকে কৰিবা কি 1 implies লিখিবা এতে 1 নম্বৰ ইকুৱেশনটো আমি কৰিলো কি দুফালে বৰ্গ কৰিলো ইয়াক বৰ্গ কৰিলে স্কয়াৰ ৰুট উঠি গৈ ইয়াত 2 হ'ব আৰু ইয়াত হ'ব তোমালোকৰ a square by b square তাৰ পিছত তোমালোকে লিখিবা which implies ক্ৰস মাল্টিপল কৰিলা a square equal to 2b square so a square equal to 2b square জানে কি বুজিলা which implies a square 2 এৰে বিভাজ্য which again implies a square যদি 2 এৰে বিভাজ্য হয় তেনে নিশ্চয় a ও 2 এৰে বিভাজ্য লিখিলা যেহেতু a 2 এৰে বিভাজ্য গতিকে আমি therefore তোমালোকে লিখিবা এর জায়গাত আমি 2c লিখিব পাৰো নাই যিকোনো সংখ্যা লিখিব পাৰো তাক কিন্তু
তাৰ দুইগুণ হ'ব লাগিব হয়নে সেইকাৰণে 2c লিখিলোঁ a equal to 2c এইটোক তোমালোকে নাম্বাৰ 2 দিবা কিন্তু দেই ওকে এতিয়া a equal to 2c হলে 2 implies মানে ইকুৱেশ্যন 2 implies ইকুৱেশ্যন 2 আমি কৰিম কি ইয়াত চাইছে তোমালোকে a square equal to 2b square আছে নহয় a square জায়গাত 2c বহাম তেনেহলে আমি লিখিম ইয়াত 2c whole square is equal to 2b square fine এটা তোমালোকে স্কয়াৰ হেৰি কৰা 2 স্কয়াৰ কৰিলে তোমালোকৰ 4 c স্কয়াৰ কৰিলে c স্কয়াৰ equal to 2b square ক্লিয়াৰ এতিয়া তোমালোকে কাটা কাটি কৰা 2 দুগুণ 4 তাৰমানে কি বুজিলা তোমালোকে উল্টাই লিখিছো b square equal to 2c square which again implies তাৰ মানে b square 2 এৰে বিভাজ্য হয়নে যদি b square 2 এৰে বিভাজ্য হয় তেনেহলে আমাৰ b ও 2 এৰে বিভাজ্য হ'ব নহয়নে বাৰু এতিয়া তোমালোকে গম পালা অৰ্থাৎ লিখিবা এবাৰ a, b দুটাই 2 ৰে বিভাজ্য কিন্তু এয়া অসম্ভৱ কি অসম্ভৱ তোমালোকে লিখিবা কাৰণ a আৰু b সহমৌলিক b কিন্তু দেই সহমৌলিক লিখিলা নহয় a আৰু b সহমৌলিক কিন্তু আমি পালো কি a 2 এৰে বিভাজ্য b ও 2 এৰে বিভাজ্য তেনেহলে কি হল অৰ্থাৎ ৰুটটো পৰিমেয় নহয় শৰ্টকাট লিখিবা অপৰিমেয়হে হ'ব তাৰ মানে কি আমি যেটা ধৰি লৈছো এই ধৰাটোৱে আমাৰ ভুল হৈছে হয়নে সেইকাৰণে ইয়াৰ উল্টাটো হ'ব আমি পৰিমেয় ধৰিছিলো কিন্তু যেহেতু ভুল গতিকে হি অপৰিমেয় হ'ব ক্লিয়াৰ গতিকে তো লাষ্ট লিখিবা প্ৰুফ আৰু তোমালোকৰ এটা চেপ্টাৰত ইম্পৰ্টেন্ট অংক থাকিব সেইখিনি মই বিচাৰি আছো বিচাৰি পালে মই তোমালোকক সেইবিলাক সলভ কৰি জনাই দিম তোমালোকে এইবিলাক ফলো আপ কৰিবা আৰু তোমালোকে সাকসেস হ'বা বুলি আশা ৰাখিলো আৰু আশা ৰাখিলো তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ